মন্ত্ৰীৰ কথাৰ কোনো গুৰুত্বই নাই। তেওঁ এটা সময়ত বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে গছপুলি ৰুইছিলে। কৈছে গছপুলি বৃক্ষ আন্দোলন, অমৃত বৃক্ষ আন্দোলন কৰি টকা পইচা বাৰু নিদিলে, সেইটো বাৰু ঠগক, কিন্তু মানুহক যে মিছা যিটো এটা পৰিৱেশ, এটা আৱেগ সৃষ্টি কৰিলে। ইয়াতো প্ৰতিবাদৰ ওপৰত সেও মানি কৈছিলে যে এইখন ফ্লাইঅভাৰ এইফালে নাহে, গছ গছনি নাকাটে, ৰিডিজাইন কৰিব, বেলেগ ফালে লৈ গুচি যাব, এইটো আছিলে তেওঁৰ কথা। কিন্তু দেখিলো যে তেওঁ এই কথা বতৰাবোৰ কোৱাৰ পাছত ৰাতি চোৰৰ দৰে গছ কটা আৰম্ভ কৰিলে। উৎকট গৰম, আৰু আগতে আপুনি হয়তো ভাবিছিল যে গৰম দিছে, গতিকে মনৰ মানুহজনৰ লগত বা মনৰ মানুহগৰাকীৰ লগত দীঘলী পুখুৰীৰ পাৰলৈ যাম আৰু তাত গৈ পেলাই জিৰাবগে, সুখ দুখৰ কথা পাতিব। কিন্তু সেয়া যেন অতীত হবলৈ গৈ আছে, কিয়নো গছ ভাল নোপোৱা এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এফালৰ পৰা কাটি তহিলং কৰিছে গছসমূহ, আৰু যি স্থানান্তৰকৰণৰ নামত আমি দেখিবলৈ পাইছো যে গছৰ আধা অংশই কাটি পেলাইছে। আৰু এটা কথা এইখিনি মই উল্লেখ কৰো, গছনো নালাগে কাক। আজি যি মানৱ শৃংখল কাৰ্যসূচী, সেই কাৰ্যসূচীৰ যি ৰুধিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি আৰক্ষী বাহিনী আছে, সেই আৰক্ষী বাহিনীকো কিন্তু গছৰ ছাঁ লাগে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব সেই সমগ্ৰ পৰিৱেশ কেনেদৰে ছাঁ আশ্ৰয় লৈ পেলাই আৰক্ষীসকল বহি আছে। আপোনালোকে চাওক, কাকনো আচলতে গছৰ ছাঁ নালাগে। আজি তেওঁলোক নিৰুপায়, আজি কাৰোবাৰ কথা মতে তেওঁলোকে প্ৰতিবাদকাৰীক ৰুধিবলৈ আহিছে যদিও তেওঁলোককো লাগে আচলতে গছৰ ছাঁ। গছৰ ছাঁত এইদৰে আৰক্ষীসকল বহি আছে। গছ আচলতে নালাগে কাক, কোনে আজি এই কথা কাক বুজাব? কিন্তু এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে বুজি নাপায় গছৰ প্ৰয়োজনীয়তা কি, বা গছ এজোপাৰ কাৰণে কিমান মানুহ হাবাথুৰি খায়। এই উৎকট গৰম, এই গেলা গৰমত কিদৰে আৰক্ষী যিসকল সেনা জোৱান বা বিষয়াই হওক বা যিসকল জোৱান, সেইসকলে গছৰ ছাঁত এইদৰে আশ্ৰয় লৈছে। গছ সকলোৰে প্ৰয়োজন, এই কথা যেন বুজাই দিছে এইসমূহ দৃশ্যই। আচলতে যি গছৰ স্থানান্তৰকৰণৰ নামত গছজোপা আধা কাটি শেষ কৰি পেলালে, প্ৰায় মৃতপ্ৰায় হৈ পৰিল। এতিয়া তেওঁলোকে স্থানান্তৰ কৰিব বুলি কৈছে, কিন্তু এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এই দীঘলী পুখুৰীৰ পাৰত আহি পেলাই কৈছিল যে গছ তেওঁ নাকাটেও বা স্থানান্তৰকৰণ নকৰে, অন্য বিকল্প উপায়েৰে তেওঁ যি উৰণীয়া সেতু সেয়া নিৰ্মাণ কৰিব। কিন্তু হঠাৎ তেওঁ লুটি বাগৰ মাৰি এন্ধাৰৰ সুযোগ লৈ পেলাই মনে মনে এই গছজোপা কাটি তহিলং কৰি পেলালে। কিন্তু গছ থাকিলেহে কিন্তু মানুহ থাকিব। সেইকাৰণে আজি হাজাৰ হাজাৰ লোক এনেদৰে মানৱ শৃংখল কাৰ্যসূচী ওলাই আহিছে। সমগ্ৰ বিষয়ে কি কব? এই কামটোৱে তেওঁ যিটো কৰিছে হিমন্ত বিশ্ব শৰ্মাই, আকৌ এবাৰ প্ৰমাণ কৰিলে যে এওঁলোক কিমান একনায়কত্ববাদী আৰু ফেচিষ্ট, আৰু এওঁলোক কেনেধৰণৰ এটা হত্যা জড়িত, হত্যা অভিযান বুলি কৈছে। কাৰণ সুপ্ৰিম কোৰ্টে আজি কৈছে, সিদিনা কৈছে যে গছ কটাটো এজন মানুহৰ প্ৰাণ লোৱাতকৈ ডাঙৰ অপৰাধ। ইয়াৰ পিছত ক'বলৈ নাথাকে। কৈছে ভূপেন হাজৰিকাই গাইছে যে গছ থাকিলেহে মানুহ থাকে। গছ প্ৰকৃতিৰ লগত, পৰিৱেশৰ লগত, সংস্কৃতিৰ লগত, আমাৰ জীৱনৰ লগত জড়িত। আজি শতিকা জোৰা এই গছ তেওঁ কি যুক্তিত এই ধৰণে কাটিছে? এবাৰ বাধ্য হৈ তেওঁ প্ৰতিবাদত বাধ্য হৈ তেওঁ মুখ ধোৱালে, কিন্তু আমি তেতিয়াই সন্দেহ কৰিছোঁ যে মানুহজনে আকৌ সুযোগ পালে এই বেয়া কামটোত হাত দিব। তেওঁ এটা মনোবৃত্তিয়ে তেনেকুৱা, তেওঁ এটা জেদ। মোৰ প্ৰশ্ন হ'ল যে এই জেদ কাৰ বিৰুদ্ধে? এই জেদ তেওঁ কাৰ বিৰুদ্ধে কৰিছে? এজন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হৈ তেওঁ কাৰ জেদ কৰিছে? গতিকে এইটো এটা ভয়ংকৰ কাণ্ড। সকলোৱে ইয়াত প্ৰতিবাদ কৰা উচিত। ইয়াৰ গুৰুত্বটো আজি হয়তো বুজা নাই এই প্ৰতিবাদে বহুতেই, কিন্তু এইটো যদি চলি থাকে অসমত উন্নয়নৰ নামত, আমি উন্নয়নক বাধা দিয়া নাই, কিন্তু এইটোতো আৰু এই গছবোৰ কাটি এখেত বিজ্ঞানী ডক্টৰ দীনেশ গোস্বামী মোৰ লগত ওচৰতে আছে, তেখেতসকলে বেছি জানিব যে গছবোৰ আকৌ মানে বেলেগ ঠাইলৈ নিয়াৰ বিজ্ঞানসন্মত যিটো প্ৰণালী, সেইটো পালন কৰা হোৱা নাই। গতিকে এটা ভয়ংকৰ কাণ্ড হৈছে অসমত। ইয়াৰ বিৰুদ্ধে জনতাই ৰাইজে ওলাই আহি প্ৰতিবাদ কৰে। মই আপোনাৰ ওচৰলৈ আহিছো, যিটো প্ৰক্ৰিয়াই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে স্থানান্তৰ কৰিম বুলি তেওঁলোকে প্ৰস্তুতি চলাইছে, গছবোৰ কিন্তু লঠঙা কৰি পেলাইছে, আধা আধা অংশ কাটি পেলাইছে। আপুনি এই ক্ষেত্ৰৰ লগত জড়িত এগৰাকী বিজ্ঞানী হিচাপে সমগ্ৰ বিষয়টো আপুনি কি হিচাপত চায়? মই আঞ্চলিক গৱেষণাগাৰত কাম কৰোঁতে তাত কেইবাজোপা গছ এনেকৈ স্থানান্তৰণ কৰিছিলোঁ। অৱশ্যে কেইবাজোপা মানে 10জোপাৰ কম, আৰু সেইবিলাক সৰু গছো আছিল, ইমান ডাঙৰ নাছিল। আৰু মই দিল্লীত দেখিছিলোঁ যে ডাঙৰ গছো কেতিয়াবা এজোপা কেতিয়াবা দুজোপা স্থানান্তৰণ কৰিছে, এনেকুৱা বৃহৎ হাৰত হোৱা দেখা নাই। ইয়াত এটা জ্ঞানৰ কথা আছে, বৈজ্ঞানিক জ্ঞান।
আৰু সেইটো ইয়াত অনুসৰণ কৰা হোৱা নাই। এইটো যিকোনো মানুহে দেখিলেই ক'ব। কিন্তু তাৰ কাৰণে কোনো এটা ডাঙৰ বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই। গছ কাটি লঠঙা কৰা হৈছে আৰু তেওঁলোকৰ শিপা ইমান সৰুকৈ টোপোলা বন্ধা হৈছে যে আমি কবি পুলিটো দাঙি নিলেও তাৰ কিমান মাটিৰ তলত লৈ যাওঁ তাৰ এটা হিচাপ আছে। ইয়াতো সেইটো অনুমান কৰিব পাৰি, কিন্তু এইটো ৰখা হোৱা নাই। অৰ্থাৎ জ্ঞানৰ কথাটো একেবাৰে অনুসৰণ কৰা হোৱা নাই। কিন্তু আন এটা কথা আছে প্ৰাণ, যে গছজোপা বচাব লাগিব। আৰু এই কামটো কিন্তু একেবাৰে প্ৰাণৰ কথাটো তাত একেবাৰে জড়িত নাই। যিসকল বিষয়া কৰ্মচাৰী বা অতি প্ৰতাপী উচ্চস্থানীয় আমাৰ মন্ত্ৰী বিশেষজ্ঞৰ চাগে সহায় লোৱা হোৱা নাই। লোৱা নাই যেন লাগে। কিন্তু ফ্লাইঅভাৰখন ইফাল সিফাল কৰাৰ কাৰণে আমাৰ দিল্লীতে চেণ্ট্ৰেল ৰোড ৰিচাৰ্চ ইনষ্টিটিউট আছে CSR, আৰু তেওঁলোকে গোটেই পৃথিৱীত এনেকুৱা জটিল ফ্লাইঅভাৰ বা জটিল দলং নিৰ্মাণৰ কাৰণে তেওঁলোকে পৰামৰ্শ দিয়ে। সেইবিলাক সদায় অনুসৰণ কৰিব পাৰি। তেওঁলোকক মাতিলেই আহিব আৰু তেওঁলোকে এইবিলাক কথা কৰা হোৱা নাই এতিয়ালৈকে। হোৱা নাই যেন লাগিছে। কাৰণ ফ্লাইঅভাৰখনৰ কাৰণে যদি মই সকলো চাফা কৰি ল'ব লাগে, তেতিয়াহ'লে সেইটো কোনো বিশেষজ্ঞৰ কথা নহ'ব। আনটো কথা হ'ল যে গছ স্থানান্তৰণো কৰিব লাগিলে বৃহৎ হাৰত কৰা নহয়, কেতিয়াবা এজোপা বা দুজোপা কৰিবলগীয়া হয়, কাৰণ সেইটো কোনো পধ্যেই নোৱাৰি। আৰু তেতিয়া ইমান যত্ন লৈ কৰা হয় যে গছজোপা বা তাত থকা চৰাই চিৰিকটিয়ে একেবাৰে গম নাপায়। তো এই কামটো ইয়াত কৰা হোৱা নাই। এটা চৰ্চা চলিছে যে গছজোপা আধাতে কাটি লঠঙা কৰি পেলোৱা হৈছে। গছজোপা আধা খিনি অংশ ডালপাত গোটেই কাটি শেষ কৰি পেলোৱা হৈছে। এই ক্ষেত্ৰত জানো সম্ভৱ? আপুনি সেইটো একেবাৰে সম্ভৱ নহয়। তাৰ কিমান কাটিব লাগে আৰু কিমানখিনি তলৰ ফালে টোপোলা বান্ধিব লাগে মাটিৰ সৈতে, সেইটোৰ এটা হিচাপ আছে। আৰু সেইটো যিকোনো বিশেষজ্ঞই কৈ দিব পাৰে। কিন্তু এই কামটো একেবাৰে কৰা হোৱা নাই। সেইটো দেখিলেই ক'ব পাৰি। এইটো মোৰ তাৰ কাৰণে কোনো বিশেষজ্ঞৰ প্ৰয়োজন নাই। ধন্যবাদ। লুৰিণজ্যোতি গগৈ আছে আমাৰ সৈতে, আমি তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল যে তেওঁ গছো নাকাটে, স্থানান্তৰকৰণো নকৰে, অন্য প্ৰক্ৰিয়াৰে তেওঁ দীঘলী পুখুৰীলৈকে যিখন ফ্লাইঅভাৰ সেইখন নিৰ্মাণ কৰিব। কিন্তু দুটি বাগৰ মাৰি পেলাই এতিয়া তেওঁ গছ গোটেই লঠঙা কৰি পেলালে, ৰাতি মনে মনে তাৰমানে চোৰৰ নিচিনাকৈ। কি ক'ব? মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গুৰুত্বই নাই। তেওঁ এটা সময়ত বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে গছপুলি ৰুইছিলে। পইচা গছপুলি বৃক্ষ আন্দোলন, অমৃত বৃক্ষ আন্দোলন কৰি টকা পইচা বাৰু নিদিলে, সেইটো বাৰু ঠগক। কিন্তু মানুহক যে মিছা যিটো এটা এটা পৰিৱেশ, এটা আৱেগ সৃষ্টি কৰিলে, ইয়াতো প্ৰতিবাদৰ ওপৰত সেও মানি কৈছিলে যে এইখন ফ্লাইঅভাৰ ইফালে নাহে, গছ গছনি নাকাটে, ৰিডিজাইন কৰিব, বেলেগ ফালে লৈ গুচি যাব। এইটো আছিলে তেওঁৰ কথা। কিন্তু দেখিলো যে তেওঁ এই কথা বতৰাবোৰ কোৱাৰ পাছত ৰাতি চোৰৰ দৰে গছ কটা আৰম্ভ কৰিলে। আপোনালোকে এনেও জানে যে গুৱাহাটীৰ প্ৰকৃতি ধ্বংস কৰাৰ কাৰণে গুৱাহাটীৰ এটা ভয়াৱহ পৰিৱেশ। গুৱাহাটীৰ কৃত্ৰিম বানপানী, উষ্ণতা বাঢ়িছে, এতিয়া 40 ডিগ্ৰীতকৈ বেছি তাপমাত্ৰা বাঢ়িছে, আৰু গ্ল'বেল ৱাৰ্মিং গোটেই পৃথিৱীজুৰি হৈছে। সেইকাৰণে দেশৰ উচ্চতম ন্যায়ালয়েও কৈছে, দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত এনভাইৰনমেণ্টেল মিনিষ্ট্ৰী এটাও হৈছে। তেওঁলোকে বিভিন্ন আইন শক্তিশালীভাৱে গঢ় লৈ পৰিছে। কিন্তু তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ এটা সময়ত এইমছৰ নামত জলাশয় ধ্বংস কৰিছে, তেওঁৰ স্কুল খোলাৰ নামত জলাশয় ধ্বংস কৰিছে, পত্নী স্কুল খুলিছে। এতিয়া আকৌ এই ঐতিহ্যপূৰ্ণ গছবোৰকো কাটি তেওঁ ধ্বংস কৰিব খুজিছে। গছ আমাৰ ঐতিহ্য, আমাৰ স্বাভিমান, ইয়াৰ লগত প্ৰকৃতি, মানৱ সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আমাৰ সংস্কৃতিৰ লগত বিহুৱে কওক বা লোককৃষ্টি সংস্কৃতি, সকলো প্ৰকৃতি বা গছ গছনিৰ লগত জড়িত। গতিকে এনেকুৱা ধৰণৰ কাম কাজৰ পৰা মুখ্যমন্ত্ৰীক আঁতৰাই আহিবৰ কাৰণে আমি আহ্বান। গছ থাকিলেহে মানুহ থাকিব, আৰু এই কথা হয়তো বুজি নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দেখা পাইছে কেনে গৰম, আমি গছৰ তলত থিয় হৈ আছো, তথাপিও আমি জুৰুলা জুপুৰা হৈ গৈছো। কিন্তু ইয়াৰ পিছতো এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুজাব কেনে? চাওক, আজি বিভিন্ন বয়সৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বহু বৃদ্ধ বৃদ্ধা লোকো কিন্তু ওলাই আহিছে। আজি সকলোকে ছাঁৰ প্ৰয়োজন হয়। আজি যিসকল আৰক্ষী আছে ইয়াত, তেওঁলোককো নিশ্চয়কৈ ছাঁৰ প্ৰয়োজন হয়, আৰু তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে। তো এই ক্ষেত্ৰত যিহেতু যি এক ভয়াৱহ গ্ৰীষ্ম প্ৰবাহ হবলৈ ধৰিছে সমগ্ৰ গুৱাহাটী বুলিয়ে নহয়, আজি সমগ্ৰ বিশ্বতে, তাৰ বাবে গছৰ ৰোপণ কৰাৰ কথা, গছ জীয়াই ৰখাৰ কথা ৰাইজে চিন্তা কৰাৰ সময়তে বিপৰীত সোঁতত গৈ কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গছ কটাৰহে সিদ্ধান্ত লৈছে। নিজেই কোৱা বেদৰ বাণী নিজেই পাহৰি পেলাই তেওঁ গছে কাটিবলৈ কিন্তু আৰম্ভ কৰে।